তোমালোক ভাগ্যৱান যে তোমালোকৰ সময়ত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছা, এনেকুৱা এখন অসম পাইছা, আৰু ইয়াৰ সদ্ব্যৱহাৰ তোমালোকে কৰা। আজি এটা কথা মোৰ মনলৈ আহিছিল, আমি যেতিয়া সৰু আছিলোঁ, মহাবিদ্যালয়ত পঢ়ি আছিলোঁ বা বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, সেইখিনি সময়ত যিসকল মুখ্যমন্ত্ৰী আছিলে অসমত, ক'বলৈ বেয়া লাগে, এটা সময়তো ছাত্ৰ আন্দোলন হৈছিলে, ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো ধৰণৰ আশাই নাছিলে, আৰু এটা সময়ত এনেকুৱা হৈছিলে, আমি যেতিয়া বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, চৰকাৰী চাকৰি পোৱাটো এটা সপোনৰ অগোচৰ কথা আছিল, কাৰণ ইমানেই দুৰ্নীতি হৈছিলে যে চৰকাৰী চাকৰি কোনো লাভ নকৰে। তোমালোকৰ যিটো চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন আছে নিযুত বাবুৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে খন্তেক সময়ৰ পিছতে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেমটো আৰম্ভ কৰিব। মই তোমালোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ, ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীত যদি তোমালোকে চোৱা, এনেকুৱা ৰাজ্য বিচাৰি নাপাবা য'ত ছাত্ৰসকলে বা ছাত্ৰীসকলে বিনামূলীয়াকৈ নাম ভৰ্তি কৰাৰ লগতে কলেজত পঢ়া শুনা কৰিলে তেওঁলোকে এটা পইচা পায় বা তেওঁলোকে এটা সাহায্য লাভ কৰে। এনেকুৱা চাগৈ তোমালোকে যদি নেটত বিচৰা ক'তো নাপাবা। আৰু এইটো আমাৰ সম্ভৱ হৈছে দূৰদৰ্শী আমাৰ কৰ্মক্ষম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবে। আজি এটা কথা মোৰ মনলৈ আহিছিল, আমি যেতিয়া সৰু আছিলোঁ, মহাবিদ্যালয়ত পঢ়ি আছিলোঁ বা বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, সেইখিনি সময়ত যিসকল মুখ্যমন্ত্ৰী আছিলে অসমত, ক'বলৈ বেয়া লাগে, এটা সময়তো ছাত্ৰ আন্দোলন হৈছিলে, ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো ধৰণৰ আশাই নাছিলে, আৰু এটা সময়ত এনেকুৱা হৈছিলে, আমি যেতিয়া বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, চৰকাৰী চাকৰি পোৱাটো এটা সপোনৰ অগোচৰ কথা আছিল, কাৰণ ইমানেই দুৰ্নীতি হৈছিলে যে চৰকাৰী চাকৰি কোনো লাভ নকৰে। আমিতো ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে এটা ভাবিছিলোঁ যে পঢ়া শুনা কৰি গৈ ব্যৱসায় কৰিব লাগিব, নহ'লে বহিৰাজ্য, নহ'লে বিদেশলৈ যাব লাগিব। কিন্তু আজি অসমৰ যিটো পৰিস্থিতি হৈছে তোমালোকে দেখিছা যে স্বচ্ছতাৰে নিযুক্তি পত্ৰ লাভ কৰিবলৈ সকলোৱে সক্ষম হৈছে। আৰু তোমালোকে যিটো সুবিধা পাইছা, তোমালোক ভাগ্যৱান যে তোমালোকৰ সময়ত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছা, এনেকুৱা এখন অসম পাইছা, আৰু ইয়াৰ সদ্ব্যৱহাৰ তোমালোকে কৰা। এই বছৰ তোমালোকক দিয়া হৈছে, অহা বছৰো পাবা। কথাটো হৈছে যিটো উদ্দেশ্যৰে দিয়া হৈছে, তোমালোকক চৰকাৰে কিয় দিছে যে তোমালোকে আহি মহাবিদ্যালয়ত পঢ়া শুনা কৰা, কাৰোবাৰ হয়তো অসুবিধা হ'ব পাৰে, আৰ্থিক অসুবিধাৰ কাৰণে হয়তো পঢ়া শুনা কৰিব নোৱাৰিব পাৰে। তেওঁলোকে বহুত ছাত্ৰ ছাত্ৰী দেখিছোঁ ইয়াত এডমিশ্যন লোৱাৰ পাছতে গৈ মলত চাকৰি কৰিবলগীয়া হৈছে। তেনেকুৱা যাতে নহয় তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। ইয়াৰ তোমালোকে সম্পূৰ্ণ সুযোগ লাভ কৰিব বুলি ভাবিছোঁ, আৰু খন্তেক সময়ৰ পিছতেই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তোমালোকে সম্বোধন কৰিব। তোমালোকে ধৈৰ্য সহকাৰে ৰখিবা, আৰু এই অৱস্থাটোৰ পিছত আমাৰ এটা এটেণ্ডেঞ্চ তোমালোকৰ হ'ব, তাৰপিছত তোমালোকৰ একাউণ্টত পইচাবিলাক সোমাব, তোমালোকে চিগনেচাৰ কৰি যাবা। ঠিক আছে, ধন্যবাদ।